মীনা বৰুৱাৰ পৃথিৱীখন তেওঁৰ একমাত্ৰ পুত্ৰ ৰোহনক কেন্দ্ৰ কৰিয়েই ঘূৰিছিল। স্বামী ৰাতুল বৰুৱা এজন চৰকাৰী বিষয়া আছিল, যাৰ সপোন আছিল তেওঁলোকৰ একমাত্ৰ সন্তানক ডাঙৰ মানুহ হিচাপে গঢ়ি তোলা। কিন্তু নিয়তিৰ কি যে পৰিহাস, ৰোহনৰ বয়স 10 বছৰ হওঁতেই এক পথ দুৰ্ঘটনাত ৰাতুল বৰুৱাই ইহলীলা সম্বৰণ কৰিলে। সেইদিনাৰ পৰাই মীনাৰ জীৱনৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিল ৰোহন। স্বামীৰ অৱৰ্তমানত তেওঁ অকলেই ৰোহনক ডাঙৰ দীঘল কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰিলে। ৰাতুল বৰুৱাৰ পেঞ্চনৰ টকাকেইটাৰে কোনোমতে ঘৰখন চলিছিল, কিন্তু মীনাৰ সপোন আছিল ডাঙৰ। তেওঁ ৰোহনক কেতিয়াও দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। ৰোহনৰ পঢ়া শুনা, খেলা ধূলা সকলোতে মীনা আছিল এজনী আদৰ্শ মাতৃ আৰু অভিভাৱক। ৰোহনেও মাকক খুব ভাল পাইছিল। মাকৰ কোলাতেই তাৰ পৃথিৱীখন সীমাবদ্ধ আছিল। দিনবোৰ বাগৰি গ'ল। ৰোহন মেধাৱী ছাত্ৰ আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই সি কলেজৰ দেওনা পাৰ হ'ল। মীনাৰ বুকুখন গৌৰৱত ফুলি উঠিছিল। পুতেকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁ নিজৰ সকলো সুখ আহ্লাদ ত্যাগ কৰিছিল। 2 এপদ সোণৰ গহনা যি আছিল সেইবোৰো ৰোহনৰ পঢ়াৰ খৰচৰ বাবে বন্ধকত থবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাছিল। ৰোহনে যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িবলৈ বাংগালুৰুলৈ যোৱাৰ সুযোগ পালে মীনাৰ আনন্দৰ সীমা নাছিল। কিন্তু একে সময়তে তেওঁৰ বুকুখন বিষাই উঠিছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেওঁৰ কলিজাৰ টুকুৰাটো চকুৰ আঁতৰ হ'ব। ৰেল ষ্টেচনত ৰোহনক বিদায় দিয়াৰ মুহূৰ্তত মীনাৰ চকুৰ পানীয়ে বাধা মনা নাছিল। ৰোহনেও কান্দিছিল। মা, চিন্তা নকৰিবা, মই সোনকালে পঢ়া শেষ কৰি তোমাৰ ওচৰলৈ ঘূৰি আহিম। তেতিয়া তোমাক ৰাণীৰ দৰে ৰাখিম। সেইদিনা মীনা ঘৰলৈ উভতি আহিছিল এক শূন্যতালৈ। কিন্তু বুকুত আছিল হাজাৰটা সপোন। তেওঁৰ ৰোহন এতিয়া ডাঙৰ হৈছে, সি নিজৰ ভৱিষ্যত গঢ়িবলৈ লৈছে। বাংগালুৰুৰ দৰে এখন ব্যস্ত চহৰত ৰোহনৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হ'ল। পঢ়া শুনাত মনোযোগী ৰোহনে খুব কম দিনৰ ভিতৰতে নিজৰ স্থান বনাই ল'লে। তাতেই তাৰ চিনাকি হ'ল প্ৰিয়াৰ লগত। প্ৰিয়া আছিল চহৰখনৰ এজন নামজ্বলা ব্যৱসায়ীৰ একমাত্ৰ জীয়ৰী। তাইৰ জীৱনশৈলী, কথা বতৰা, চাল চলন সকলোতে আছিল এক আভিজাত্যৰ ছাপ। প্ৰিয়াৰ সৌন্দৰ্য আৰু আধুনিকতাই ৰোহনক সহজে আকৰ্ষণ কৰিলে। লাহে লাহে সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি উঠিল আৰু সেই বন্ধুত্বই প্ৰেমৰ ৰূপ ল'লে। ৰোহনে প্ৰিয়াৰ জগতখনত নিজকে হেৰুৱাই পেলালে। দামী ৰেষ্টুৰেণ্ট, পাৰ্টি, দীঘলীয়া ড্ৰাইভ এইবোৰ তাৰ জীৱনৰ অংশ হৈ পৰিল। সি মাকক ফোন কৰিবলৈও আজৰি নোপোৱা হ'ল। মাজে মাজে যেতিয়া মাকৰ লগত কথা পাতে তেতিয়াও তাৰ কথাত আগৰ সেই আন্তৰিকতা নাছিল। মীনাই পুতেকৰ পৰিৱৰ্তন লক্ষ্য কৰিছিল, কিন্তু তেওঁ ভাবিছিল যে নতুন পৰিৱেশৰ লগত খাপ খাবলৈ চেষ্টা কৰোঁতে হয়তো এনে হৈছে। এদিন ৰোহনে মাকক ফোন কৰি প্ৰিয়াৰ কথা ক'লে আৰু বিয়াৰ ইচ্ছা প্ৰকাশ কৰিলে। মীনাৰ মনটোৱে কিয় জানো শংকাত কঁপি উঠিছিল। ধনী ঘৰৰ ছোৱালী, তেওঁলোকৰ এই সৰু ঘৰখনত তেওঁৰ দৰে এজনী সাধাৰণ মহিলাৰ লগত খাপ খাব পাৰিবনে? কিন্তু পুতেকৰ সুখৰ কথা ভাবি তেওঁ সকলো শংকা মনৰ পৰা আঁতৰাই দিলে আৰু সন্মতি জনালে। পঢ়া শেষ হোৱাৰ পিছত ৰোহনে বাংগালুৰুতেই এটা বহুজাতিক কোম্পানীত ভাল চাকৰি পালে। তাৰ পিছত ধুমধামেৰে প্ৰিয়াৰ লগত তাৰ বিয়া সম্পন্ন হ'ল। বিয়াৰ পিছত ৰোহন আৰু প্ৰিয়া গুৱাহাটীলৈ উভতি আহিল। প্ৰথম কেইমাহমান সকলো ঠিকেই চলিল। প্ৰিয়াই শহুৰেকৰ ঘৰখনত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰাৰ অভিনয় কৰিলে। মীনাই তাইক নিজৰ জীয়েকৰ দৰেই আদৰি ল'লে। তেওঁ ভাবিছিল ঘৰখনত এজনী বোৱাৰী নহয়, এজনী জীয়েক আহিছে, এজনী ছোৱালী আহিছে। তেওঁ ৰন্ধা বঢ়া, ঘৰুৱা কাম কাজ সকলোতে প্ৰিয়াক সহায় কৰিছিল। কিন্তু লাহে লাহে প্ৰিয়াৰ আচল স্বৰূপ ওলাই আহিবলৈ ধৰিলে। তাইৰ বাবে মীনাৰ সকলো কামেই পুৰণিকলীয়া যেন লগা হ'ল। মীনাই ৰন্ধা আঞ্জাত নিমখ তেল বেছি হয়, তেওঁ পিন্ধা কাপোৰবোৰ আধুনিক নহয়, তেওঁৰ কথা বতৰাৰ ধৰণ গাঁৱলীয়া। এনেধৰণৰ সৰু সুৰা কথাবোৰক লৈ তাই আপত্তি দৰ্শাবলৈ ধৰিলে। মা, আপুনি এইবোৰ কি কাপোৰ পিন্ধি থাকে? মোৰ বান্ধৱীবোৰ আহিলে লাজ লাগে। ৰোহন, তোমাৰ মায়ে ৰন্ধা তৰকাৰী খাব নোৱাৰি দেই। আজিৰ পৰা আমি বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাম। এদিনাখন কাজিয়া লাগিল পেঞ্চনৰ টকাখিনিক লৈ।
মীনাই পেঞ্চনৰ টকাকেইটাৰে ঘৰৰ সৰু সুৰা খৰচ চলাইছিল আৰু বাকীখিনি নিজৰ বাবে সাঁচিছিল। প্ৰিয়াই ৰোহনক ক'লে, তোমাৰ মাৰ পেঞ্চনৰ টকাবোৰ কি হয়? সেইকেইটা টকাৰে তেওঁ নিজৰ খৰচ চলাব নোৱাৰে নেকি? আমাৰ ঘৰত তেওঁৰ কি প্ৰয়োজন? ৰোহন উভয় সংকটত পৰিল। এফালে মাকৰ নিস্বাৰ্থ ভাল পোৱা, আনফালে প্ৰিয়াৰ আধুনিক জীৱনশৈলী আৰু তাইৰ পৰিয়ালৰ প্ৰভাৱ। সি লাহে লাহে মাকৰ পক্ষ লোৱা বন্ধ কৰি দিলে। প্ৰিয়াৰ কথাত হয়ভৰ দি সিও মাকক অৱহেলা কৰিবলৈ ধৰিলে। ঘৰখনত মীনা এতিয়া এজনী অলাগতিয়াল মানুহৰ দৰে হৈ পৰিল। প্ৰতিদিনেই তেওঁ বোৱাৰীয়েকৰ কটু কথা শুনিবলগীয়া হ'ল। তেওঁৰ চকুৰ পানীৰে নিশাৰ গাৰুটো তিতি যায়, কিন্তু পুতেকৰ সংসাৰখনৰ কথা ভাবি তেওঁ সকলো সহ্য কৰি যায়। এদিনাখন কাজিয়াই চৰম ৰূপ ল'লে। প্ৰিয়াৰ কোনোবা বান্ধৱীৰ জন্মদিনৰ পাৰ্টিলৈ যাবলৈ ওলাইছিল। মীনাই তাইক সুধিলে, বোৱাৰী, ইমান ৰাতি কলৈ যোৱা? এই সাধাৰণ প্ৰশ্নটোতে প্ৰিয়াই জুইৰ দৰে জ্বলি উঠিল। আপুনি মোক প্ৰশ্ন কৰিবলৈ কোন? মই কলৈ যাওঁ, কি কৰোঁ, সেইটো মোৰ ব্যক্তিগত কথা। এই ঘৰত আৰু আপোনাৰ লগত একেলগে থকা মোৰ বাবে অসম্ভৱ হৈ পৰিছে। ৰোহন, তুমি সিদ্ধান্ত লোৱা। এই ঘৰত হয় তোমাৰ মা থাকিব, নহয় মই। সেইদিনা ৰোহনে তাৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্তটো ল'লে। সি মাকক ক'লে, মা, ঘৰত সদায় কাজিয়া পেচাল ভাল নহয়। তুমি কিছুদিন বৃদ্ধাশ্ৰমত থাকা, তাত তোমাৰ বয়সৰ মানুহ পাবা, তোমাৰো ভাল লাগিব। মই তোমাক প্ৰতি সপ্তাহত লগ কৰিবলৈ যাম। মীনাৰ মূৰত যেন সৰগ ভাগি পৰিল। যিজন পুতেকৰ বাবে তেওঁ নিজৰ জীৱনটো উচৰ্গা কৰিছিল, সেইজন পুতেকেই আজি তেওঁক ঘৰৰ পৰা উলিয়াই দিবলৈ ওলাইছে। তেওঁৰ মুখৰ পৰা এটাও শব্দ নোলাল। কেৱল দুচকুৰে অবিৰাম অশ্ৰুৰ ধাৰা বৈ আহিল। পিছদিনা ৰাতিপুৱা ৰোহনে মাকক গাড়ীত বহুৱাই বৃদ্ধাশ্ৰমৰ ফালে লৈ গ'ল। গোটেই ৰাস্তাটো মীনা নিমাত হৈ ৰ'ল। তেওঁ এবাৰো পুতেকৰ চকুলৈ চোৱা নাছিল। বৃদ্ধাশ্ৰমৰ গেটত যেতিয়া গাড়ীখন ৰ'ল, তেওঁ মনে মনে নামি গ'ল। ৰোহনে মাকৰ হাতত কিছু টকা গুজি দিবলৈ চেষ্টা কৰিলে, কিন্তু মীনাই সেয়া ল'বলৈ অস্বীকাৰ কৰিলে। তেওঁ কেৱল এটা কথাই ক'লে, তই সুখী হ বোপাই। ৰোহনে মাকক তাত এৰি থৈ অহাৰ সময়ত তাৰ বুকুখন এবাৰৰ বাবে কঁপি উঠিছিল। গাড়ীৰ আইনাত সি দেখিছিল তাৰ মাক এটা শিলৰ মূৰ্তিৰ দৰে থিয় হৈ ৰৈ আছে। সেই দৃশ্যটোৱে তাক বহুদিনলৈ খেদি ফুৰিছিল, কিন্তু প্ৰিয়াৰ সংগই তাক সেই অনুশোচনাৰ পৰা আঁতৰাই ৰাখিছিল। বৃদ্ধাশ্ৰমৰ নিষ্প্ৰাণ কোঠাটোৱেই মীনাৰ নতুন ঠিকনা হ'ল। তাত থকা আনবোৰ বৃদ্ধ বৃদ্ধাৰ দুখৰ কাহিনী শুনি তেওঁ নিজৰ দুখ পাহৰিবলৈ চেষ্টা কৰিলে, কিন্তু পুতেকৰ স্মৃতিয়ে তেওঁক এৰি যোৱা নাছিল। ৰোহনে প্ৰতি সপ্তাহত লগ কৰিবলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এমাহ পাৰ হৈ গ'ল, তাৰ কোনো খবৰ নাই। কেইদিনমান পিছতেই ৰোহনৰ জন্মদিন। মাকৰ মনত আছে, এই দিনটোত তেওঁ সদায় পায়স ৰান্ধিছিল আৰু মন্দিৰত পুতেকৰ নামত পূজা দিছিল। এইবাৰো তেওঁৰ মনটোৱে পুতেকক এবাৰ চাবলৈ ব্যাকুল হৈ পৰিল। তেওঁ পেঞ্চনৰ পৰা সাঁচি থোৱা টকাৰে ৰোহনৰ বাবে এটা উপহাৰ কিনিলে। এটা ধুনীয়া চাৰ্ট, লগতে এটা সৰু টোপোলাও সাজু কৰিলে। জন্মদিনৰ আগদিনা আবেলি মীনাই বৃদ্ধাশ্ৰমৰ পৰা ওলাই পুতেকৰ ঘৰলৈ গ'ল। তেওঁৰ বুকুখন কঁপিছিল, কিজানি পুতেকে তেওঁক দেখি বেয়া পায়। কলিং বেল বজোৱাৰ লগে লগে প্ৰিয়াই দুৱাৰ খুলিলে। মীনাক দেখি তাইৰ চকুমুখ ৰঙা পৰি গ'ল। আপুনি ইয়ালৈ কিয় আহিছে? আপোনাক ইয়ালৈ আহিবলৈ কোনে কৈছে? আমাৰ সন্মান নষ্ট কৰিবলৈ আহিছে নেকি? মীনাৰ চকু চলচলীয়া হৈ পৰিল। তেওঁ ক'লে, বোৱাৰী, কাইলৈ ৰোহনৰ জন্মদিন, তাৰ বাবে এই সৰু উপহাৰটো আনিছিলোঁ। প্ৰিয়াই খঙেৰে ক'লে, আপোনাৰ এই ভিক্ষাৰীৰ উপহাৰৰ কোনো প্ৰয়োজন নাই। ওলাই যাওক ইয়াৰ পৰা আৰু কেতিয়াও এইফালে নাহিব। তাই মীনাৰ হাতৰ পৰা উপহাৰৰ টোপোলাটো কাঢ়ি লৈ মজিয়াত দলিয়াই দিলে আৰু দুৱাৰখন ধুমকৈ মাৰি দিলে। মীনাই আৰু তাত এক মুহূৰ্তও ৰ'ব নোৱাৰিলে। চকুৰ পানী টুকি টুকি তেওঁ সেই ঠাইৰ পৰা গুচি আহিল। প্ৰিয়াই খঙেৰে টোপোলাটো উঠাই আনি ডাইনিং টেবুলৰ ওপৰতে পেলাই থ'লে। সন্ধিয়া ৰোহন অফিচৰ পৰা ঘূৰি আহিল। প্ৰিয়াই দিনটোৰ ঘটনাটো বৰ গৌৰৱেৰে বৰ্ণনা কৰিলে। জানা ৰোহন, আজি তোমাৰ মা আহিছিল। মই ভালকৈ দুষাৰ শুনাই খেদি পঠিয়ালোঁ। কিবা এটা ফটা চিটা টোপোলাও দি থৈ গৈছে, সেইটো তাত পেলাই থৈছোঁ। ৰোহনৰ মনটো কিবা এক অজান আশংকাত কঁপি উঠিল। সি দৌৰি গৈ টেবুলৰ ওপৰত থকা টোপোলাটো খুলিলে। ভিতৰত আছিল দুটা বস্তু, এটা নতুন চাৰ্ট
আৰু আন এটা পুৰণি কাপোৰেৰে মেৰিওৱা সৰু টোপোলা। সি যেতিয়া দ্বিতীয় টোপোলাটো খুলিলে তাৰ উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ ভিতৰত আছিল এখন সৰু ৰঙা ৰঙৰ পুতলা গাড়ী, যিখন তাৰ দেউতাকে তাক সৰুতে দিছিল আৰু যিখন হেৰুৱাই সি বহুত কান্দিছিল। গাড়ীখনৰ লগত আছিল এখন চিঠি আৰু কিছুমান পুৰণি কাগজ পত্ৰ। ৰোহনে কপা কপা হাতেৰে চিঠিখন খুলিলে। সেয়া মাকৰ হাতৰ আখৰ আছিল। মোৰ সোণ, জন্মদিনৰ বহুত বহুত শুভেচ্ছা ল'বি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তই যাতে সদায় সুখী থাক। তোক দিবলৈ মোৰ ওচৰত একো নাই বোপাই। সেয়েহে তোৰ দেউতাৰে তোক দিয়া শেষ উপহাৰটোকে আকৌ এবাৰ তোৰ হাতত তুলি দিলোঁ। এইখন গাড়ী তই সৰুতে হেৰুৱাইছিলি, মই পিছত বিচাৰি পাই সাঁচি থৈছিলোঁ। আৰু এই কাগজকেইখন তোৰ দেউতাৰে তোৰ জন্মৰ সময়তে তোৰ নামত কিছুমান শ্বেয়াৰ কিনি থৈছিল। তেওঁ কৈছিল যেতিয়া মোৰ ল'ৰা ডাঙৰ হ'ব এইখিনিয়ে তাক সহায় কৰিব। মই আজিলৈকে এইবোৰত হাত দিয়া নাই। এইবোৰ তোৰ দেউতাৰৰ আশীৰ্বাদ। নিজৰ যত্ন ল'বি। ইতি তোৰ দুৰ্ভগীয়া মা। চিঠিখন পঢ়ি ৰোহনৰ চকুৰ সন্মুখত পৃথিৱীখন ঘূৰিবলৈ ধৰিলে। কাগজবোৰ চাই সি বুজিলে যে সেই শ্বেয়াৰবোৰৰ বৰ্তমানৰ বজাৰ মূল্য কেইবা কোটি টকা। তাৰ দেউতাকৰ দূৰদৰ্শিতা আৰু মাকৰ নিস্বাৰ্থ ত্যাগৰ কথা ভাবি তাৰ বুকুখন কঁপি উঠিল, বুকুখন ফাটি গ'ল। যিজনী মাকে কোটি টকাৰ সম্পত্তিৰ ওপৰত বহি থাকিও কেৱল পেঞ্চনৰ টকাকেইটাৰে জীৱন কটালে, সেইজনী মাকক সি আজি বৃদ্ধাশ্ৰমত এৰি থৈ আহিছে। সি আৰু নিজকে চম্ভালিব নোৱাৰিলে। মজিয়াত বহি সি হুক হুকাই কান্দিবলৈ ধৰিলে। তাৰ কান্দোনত প্ৰিয়া দৌৰি আহিল। কি হ'ল, কিয় কান্দিছা? কিন্তু ৰোহনে একো উত্তৰ নিদিলে। সি পুতলা গাড়ীখন হাতত লৈ ঘৰৰ পৰা ওলাই গ'ল আৰু নিজৰ গাড়ীখন তীব্ৰ বেগেৰে বৃদ্ধাশ্ৰমৰ ফালে চলাই দিলে। সি যেন কোনো পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ গৈ আছে। ৰোহন যেতিয়া বৃদ্ধাশ্ৰম পালেগৈ তেতিয়া ৰাতি হৈছিল। সি মেনেজাৰক তাৰ মাকৰ বিষয়ে সোধাত তেওঁ ক'লে, বৰুৱানী দেখোন ওচৰৰ মন্দিৰটোলৈ গৈছে। তেওঁ কৈছিল আজি হেনো তিথিমতে তেওঁৰ ল'ৰাৰ জন্মদিন, সেয়েহে পূজা দিবলৈ গৈছে। এই কথাষাৰে ৰোহনৰ বুকুত শেল হৈ বিন্ধিলে। সি পাহৰি গৈছিল, কিন্তু তাৰ মাকে আজিও তিথিমতে তাৰ জন্মদিন পালন কৰি আছে। দেখিলে এচুকত তাৰ মাক চকু মুদি হাতযোৰ কৰি বহি আছে। তেওঁৰ মুখত আছিল এক অপাৰ শান্তি, যেন তেওঁ পুতেকৰ মংগলৰ বাবে ভগৱানৰ ওচৰত নিজকে অৰ্পণ কৰিছে। ৰোহনে আৰু ৰ'ব নোৱাৰিলে। সি দৌৰি গৈ মাকৰ ভৰিত পৰিল আৰু কান্দি কান্দি ক'লে, মা, মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ পাপ কৰিলোঁ। মোক ক্ষমা কৰা মা। মীনাই চকু মেলি পুতেকক দেখি আচৰিত হ'ল। তেওঁ ৰোহনক উঠাই বুকুত সাৱটি ল'লে। বহুদিনৰ মূৰত মাকৰ কোলাত মূৰ গুজি ৰোহনে শিশুৰ দৰে কান্দিলে। মা, তুমি মোৰ লগত ঘৰলৈ ব'লা, এতিয়াই ব'লা। মীনাই প্ৰথমতে মান্তি হোৱা নাছিল। তেওঁৰ ভয় হৈছিল কিজানি আকৌ তেওঁ অপমানিত হ'বলগীয়া হয়। নালাগে বোপাই, মই ইয়াতেই ঠিকে আছোঁ। তই তোৰ সংসাৰখন চম্ভাল। কিন্তু ৰোহনে নেৰিলে। সি মাকৰ হাতত ধৰি ক'লে, মা, তুমি নাহো বুলি ক'লে ময়ো আজিৰ পৰা ইয়াতেই থাকিম। য'ত মা নাই সেয়া ঘৰ নহয়। প্লিজ মা, ব'লা। পুতেকৰ অনুশোচনা আৰু চকুলো দেখি মীনাৰ মন গলি গ'ল। তেওঁ পুতেকৰ লগত ঘৰলৈ যাবলৈ মান্তি হ'ল। গাড়ীত আহি থাকোঁতে প্ৰিয়াৰ ফোন আহিল। তুমি ক'ত আছা? ইমান ৰাতি হ'ল? ৰোহনে দৃঢ় মাতেৰে উত্তৰ দিলে, মই মাক লৈ ঘৰলৈ আহি আছোঁ। আজিৰ পৰা মা মোৰ লগতেই থাকিব। ফোনৰ সিপাৰৰ পৰা প্ৰিয়াৰ চিঞৰ ভাহি আহিল। কি? সেই মহিলাগৰাকী যদি ঘৰলৈ আহে তেন্তে মই এক মুহূৰ্তও তাত নাথাকোঁ। সি শান্ত কিন্তু কঠিন মাতেৰে ক'লে, ঠিকেই আছে, এইখন মোৰ দেউতাৰ ঘৰ। ইয়াত মোৰ মা থাকিব। যদি তোমাৰ অসুবিধা হয় তেন্তে তোমাৰ বাবে দুৱাৰ খোলা আছে। তুমি যলৈকে যাব খোজা যাব পাৰা। এই বুলি কৈ সি ফোনটো কাটি দিলে। গাড়ীখন আহি ঘৰৰ সন্মুখত ৰ'ল। ৰোহনে মাকৰ হাতত ধৰি লাহে লাহে ঘৰৰ ভিতৰলৈ লৈ গ'ল। বহুদিনৰ মূৰত মীনাই নিজৰ ঘৰৰ মজিয়াত ভৰি দিলে। তেওঁৰ চকুৰে আনন্দৰ অশ্ৰু বৈ আহিল। ৰোহনে বুজি উঠিছিল যে পৃথিৱীৰ সকলো ধন সম্পত্তি মান সন্মান এফালে আৰু মাকৰ আশীৰ্বাদ এফালে। সি তাৰ হেৰুৱা ঠিকনাটো বিচাৰি পালে, তাৰ মাকৰ কোলাত। প্ৰিয় দৰ্শক,
যদি এই কাহিনীটোৱে আপোনাৰো অন্তৰ চুই গৈছে তেন্তে ভিডিঅ'টো এটা লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ মতামত নিশ্চয় জনাব ধন্যবাদ